292 জন ষ্টুডেণ্ট আৰু 4জন শিক্ষক তাৰে এজন CCLত আছে, লিভত আছে। গতিকে আমাৰ এজনে দুটা ক্লাছ মেনেজ কৰিব লগা হয়। গতিকে দুটা ক্লাছ চলাবলৈ হ'লে এটা ক্লাছত 50জন ছাত্ৰ ছাত্ৰী থাকে। তো দুটা ক্লাছ একলগ কৰি আমি পঢ়াব নোৱাৰোঁ। গতিকে এইটোৱে অলপ অসুবিধা হয়। সেইটোৱে মানে চৰকাৰক এইটো অনুৰোধ জনাম যে আমাৰ বিদ্যালয়ত অলপ 1-2জন শিক্ষক দিলে তেতিয়াহ'লে আমি অলপ ৰেহাই পালোঁ হয়। পঢ়া শুনা অলপ কোৱালিটি শিক্ষাটো আমি দিব পাৰিলোঁ হয়। এইখিনিয়ে ক'ব বিচাৰিম। লগতে আৰু বাউণ্ডেৰী ৱালৰ অলপ অসুবিধা আছে। বাউণ্ডেৰী ৱাল পিছফালে নাই, টেম্পৰেৰীকৈ আমি দি ৰাখিছোঁ, অলপ অসুবিধা হয়। ছাত্ৰ ছাত্ৰীৰ বাকী এভাৰঅল ঠিকেই আছে। আমাৰ বিল্ডিং আছে। সমস্যাটো এনে আমাৰ 6 মাহৰ পৰা আছে। আগতে আমাৰ 5জন শিক্ষক আছিলে, এজনক লৈ গ'ল ৰেচনেলাইজ হৈ। এতিয়া বৰ্তমান আমি 4জন, তাৰে এজন CCLত আছে, চাইল্ড কেয়াৰ লিভত আছে। এতিয়া বৰ্তমান আমি 3জনে ক্লাছ কৰি আছোঁ, 6টা ক্লাছ। ছাত্ৰ ছাত্ৰীৰ অনুপাতে মানে শিক্ষক নাই, শিক্ষক কম, সেইটোৱে সমস্যা। এজন শিক্ষকে কেতিয়াবা প্ৰায় দুটা শ্ৰেণী চলাবলগীয়া হয়। সেইকাৰণে প্ৰত্যেকটো শ্ৰেণীতে 40জন 50জন আছে। সেইটোৱে অলপ মানে দিগদাৰ আৰু পাঠদান কৰিবৰ কাৰণে বহুত মানে কষ্ট পাইছোঁ। হয়, আমাৰ এনৰলমেণ্ট যথেষ্ট বিদ্যালয়খনত 292 জন আৰু সেই অনুপাতে শিক্ষক নাই। আমি বৰ্তমান 4জন আছোঁ, বাইদেউ এগৰাকী আছে, CCLত আছে। গতিকে বহুতখিনি কষ্ট হয় আৰু ক্লাছ কৰিবলৈ। আৰু যদি চৰকাৰক অনুৰোধ জনাওঁ, যদি আমাক শিক্ষক দিয়ে 2জনমান, তেতিয়া সুবিধা হ'লহেঁতেন আমাৰ ক্লাছ কৰিবলৈ। আৰু শিক্ষাৰ্থীসকলেও প্ৰয়োজনীয় যিটো শিক্ষা সেইটো পালেহেঁতেন। সেইটোৱে। ক্লাছ 6টা আছে, ক শ্ৰেণী অন্তৰ্ভুক্ত কৰি 6টা ক্লাছ আছে আৰু 3জন শিক্ষক আছোঁ বৰ্তমান। একেটা সময়তে হয়, দুটাকৈ ক্লাছ কৰিবলগীয়া হয় আৰু একেলগে মিলাই ক্লাছ কৰিবলৈ অসুবিধা হয়, কাৰণ এনৰলমেণ্ট বেছি। এটা ক্লাছতে 68, 62, 70 এনেকৈ আছে। গতিকে দুটা ক্লাছ লগাই ক্লাছ কৰিবলৈ অসুবিধা হয়। কণ ল'ৰা ছোৱালী বাহিৰত আহি যায়। সেইখিনি সমস্যা 6 মাহ ধৰি হৈছে। তাৰ আগত এজন শিক্ষক আছিলে, তেওঁ বেলেগ ফালে চৰকাৰে মতে লৈ গ'ল। সেইখিনি সমস্যা। শিক্ষকৰ যথেষ্টখিনিয়ে প্ৰয়োজন হৈছে, মানে বৰ কষ্ট হয় আৰু ক্লাছ কৰিবলৈ। যিখিনি পঢ়াবলগীয়া হয় আমি সেইখিনি উপযুক্ত শিক্ষা পাবলৈ ল'ৰা ছোৱালীও অকণমান বঞ্চিত হৈ আছে। আমাৰ ছাত্ৰ ছাত্ৰী 292 জন আছে, শিক্ষক শিক্ষয়িত্ৰী 4জন। তাৰে এজন অসুস্থৰ কাৰণে ছুটীত আছে। তেওঁ আগতে 3 মাহ ছুটী লৈছিলে, আকৌ কেইদিনমান আগত আহি আকৌ 3 মাহৰ ছুটী ল'লে। এতিয়া 4জনৰ ঠাইত এতিয়া বৰ্তমান 3জনে পাঠদান কৰি আছে। ছাত্ৰ ছাত্ৰীয়ে অনুপাতে 3জন শিক্ষকটো পাঠদান অসম্ভৱেই দেখিছোঁ। তেখেতসকলে তথাপি যি কষ্ট কৰি হ'লেও পঢ়াই আছে, পাঠদান কৰি আছে। মই চৰকাৰলৈ আপোনালোকৰ এই চেনেলৰ যোগেদি আহ্বান কৰিছোঁ, যাতে অনাগত দিনত যদি শিক্ষক নিযুক্তি হয়, আমাৰ বিদ্যালয়লৈ 2জন শিক্ষক দিয়াৰ বাবে আহ্বান জনাইছোঁ।